এই কাহিনী শিকাব আপোনাক বহু কথা। এবাৰ শিয়াল এটাই আন্ধাৰত ঘূৰি ফুৰিছিল। দুৰ্ভাগ্যবশতঃ এটা কুঁৱাত পৰিল। তেওঁ নিজৰ স্তৰৰ সৰ্বোচ্চ চেষ্টা কৰিছিল ওলাই আহিবলৈ, কিন্তু সকলো বৃথা। গতিকে পিছদিনা ৰাতিপুৱালৈকে তাত থকাৰ বাহিৰে তেওঁৰ আন কোনো বিকল্প নাছিল। পিছদিনা সেইফালে এটা ছাগলী আহিল। কুঁৱাটোত উকি মাৰি তাই তাত থকা শিয়ালটো দেখিলে। ছাগলীটোৱে সুধিলে, আপুনি তাত কি কৰি আছে মিষ্টাৰ ফক্স? ধূৰ্ত শিয়ালে উত্তৰ দিলে, মই ইয়ালৈ পানী খাবলৈ আহিছোঁ। মই সোৱাদ লোৱাত আটাইতকৈ ভাল, নিজে চাবলৈ আহক। অলপ সময় চিন্তা নকৰাকৈ ছাগলীজনীয়ে কুঁৱাটোত জঁপিয়াই পৰি তাইৰ পিয়াহ নিবাৰণ কৰি ওলাই অহাৰ উপায় বিচাৰিলে। কিন্তু শিয়ালৰ দৰেই তাইও ওলাই আহিবলৈ নিজকে অসহায় হৈ পৰিল। তেতিয়া শিয়ালে ক'লে, মোৰ এটা ধাৰণা আছে, আপুনি পিছফালৰ ভৰি দুখনেৰে থিয় হৈ থাকক। তোমাৰ মূৰত উঠি ওলাই যাম, তেতিয়া মই তোমাকো ওলাই আহিবলৈ সহায় কৰিম। ছাগলীটোৱে শিয়ালৰ চতুৰতা বুজিবলৈ নিৰীহ আছিল আৰু শিয়ালে কোৱাৰ দৰে কুঁৱাৰ পৰা ওলাই আহিবলৈ সহায় কৰিছিল। খোজকাঢ়ি গৈ থাকোঁতে শিয়ালে ক'লে, আপুনি যথেষ্ট বুদ্ধিমান হ'লে কেনেকৈ ওলাই যাব লাগে নেদেখাকৈ কেতিয়াও সোমাব নোৱাৰিলেহেঁতেন। শিয়াল ওলাই গ'ল, ছাগলীয়ে কেৱল চিঞৰি থাকিলে। কাহিনীটোৰ পৰা ইয়াকে বুজাব বিচৰা হৈছে যে যিকোনো কথাত আগগুৰি চিন্তা নকৰাকৈ জঁপিয়াই পৰাৰ আগতে চাওক। কেৱল অন্ধভাৱে কোনো কথাতে চিন্তা নকৰাকৈ সোমাই নাযাব।